মহাজ্ঞানী গণে বোলৈ হেনসে যুগুটি জানো জগতকে দিবা ইবাৰো মুকুটি। কুন্তীয়ে কৃষ্ণক কৈছে, বোপাই জ্ঞানীবিলাকে কৈছে তুমি এইবাৰ মানুহক মুক্তি দিবৰ কাৰণে তুমি এই পৃথিৱীলৈ আবিৰ্ভাৱ হৈছা বা জন্ম লৈছা। ভৈলাহা বিদিত আহি আপুনি ঈশ্বৰে তোমাক এখে নজানি কুমতি নৰ মৰে। তুমি জগতৰ ঈশ্বৰেই আহি মনুষ্য ৰূপত আহি ইয়াত জন্মগ্ৰহণ কৰিছা আৰু এই কথাটো নজনাবিলাকে বেয়া মনৰ মানুহবিলাকে অন্য কৰ্ম কৰি মৃত্যুৰ ফালে গতি কৰে। শুনৈ গাৱৈ স্মৰৈ যিটো তোমাৰো কথা ক, আনে কৰে কীৰ্তন প্ৰশংসে আহ তাসম্বাক। আমি হয় শুনিব লাগিব, নহয় গাব লাগিব, নহয় স্মৰণ কৰিব লাগিব আৰু নহয় আনে কীৰ্তন কৰিলে প্ৰশংসা কৰিব লাগিব। তেতিয়াহ'লে অচিৰ কালতে পাৱৈ তোমাৰ চৰণ। এই গুণবিশিষ্ট হ'ব পাৰিলে আনে গোৱাটো যদি কোনোবাই বৰ ভাল গাইছে, বৰ ধুনীয়া কৰিছে বুলি প্ৰশংসাও কৰে, তেতিয়াও আমাৰ জীৱই মুক্তি লাভ কৰিব পাৰে বুলি কৈছে। আউৰ দুনাই নাহি আৰু জনম মৰণ, আকৌ আমি জন্ম মৰণ হৈ থাকিব নালাগে। কৃষ্ণৰ নামৰ প্ৰতি যদি আমি প্ৰশংসা কৰোঁ, গাওঁ, শুনো, কওঁ, স্মৰণ কৰোঁ, তেতিয়া আমাৰ জীৱ আৰু ঘূৰি আহিব নালাগে। তুমি এৰিলাতো আমি মৃতক পৰাই নগৈলে যাদৱ বংশ মৰৈ সমুদায়। যে তোমাক বিদায় দি বা তুমি আমাক এৰি থৈ যোৱাৰ লগে লগে আমি মৃতকৰ দৰে হৈ পৰিম, মৃত্যুপ্ৰায় হৈ যাম আৰু নগ'লেও তোমাৰ যাদৱ বংশবিলাক বিনষ্ট হ'ব বা বিপদ হ'ব। একো বুলিবাক মই নপাৰোঁ সম্প্ৰতি যেন লাগে কৰা দেৱ অগতিৰ অগতি। এই বিদায়ৰ বেলাত মই আৰু তোমাক একো ক'ব নোৱাৰোঁ, ভাষাৰ অভাৱ। গতিকে তুমি যি কৰিলে ভাল হয় তাকেই কৰা, এই বুলি কুন্তী পেহীয়েকে কৃষ্ণক নিবেদন কৰিলে। যেন লাগে কৰা দেৱ, একো কহি বাক মই নপাৰোঁ সম্প্ৰতি যেন লাগে কৰা দেৱ অগতিৰ অগতি। তুমি যি কৰিলে ভাল হয় তাকেই কৰা। তোমাকো দেখিবে নপাওঁ ইহে মূৰ খেদ, যাদৱ পাণ্ডৱ বংশ কৰা স্নেহ চেদ। আমাৰ কথাতে কয় চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়। সেইকাৰণে আমি এনেকুৱা অনুষ্ঠানবিলাক সঘনে পাতি থাকিব লাগে। ইজনে সিজনে আজি এই 2টা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে প্ৰাথমিকৰ ভকত, মিতিৰ কুটুম, বংশ পৰিয়ালৰ সকলে আজি বহুদিনৰ পৰা লগ ভাগে কাম কৰি আছে। এইটোৱেই ধৰ্ম বুলি কৈছে, এইটোৱেই ধৰ্ম। আমি আৰ্জিত অৰ্থৰে এনেকুৱা ধৰ্মৰ কৰ্ম কৰি আমি জীৱক মুক্তি দিব লাগে। আমাৰ ধৰ্ম বেলেগ নহয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা দিছে, ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। ধৰ্মই কি কৰে, আমাৰ ইজন মানুহে সিজন মানুহক ভাল পাবলৈ শিকায়। ইজনে সিজনক ভাল পালেহে আমি ভগৱানক ভাল পাব পাৰিম। ভগৱন্তই কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকেই যি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। ভকতক পাই যাৰ নাহিকে হৰি, সাক্ষাতে মোক পাইলে সিটো পাপী কৰিবে ককি। আমাৰ যদি ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই, আমি ভগৱন্তক পালেও কোনো কাম নাই। সেইকাৰণে ধৰ্মই আমাক কি কৰিব, একতাৰ দোলেৰে বান্ধি ৰাখিব। আপোনালোকৰ বান্দৰমাৰী গাঁওখনৰ ৰাইজে যদি সঘনে এনেকুৱা অনুষ্ঠান পাতি থাকে, তেতিয়া সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখিব। সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা দ্বিতীয় কি বুলি কৈছে, ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ বাট হুইচ ডিভাইড ছ'চাইটি ব্ৰেকছ ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। বান্দৰবাৰী গাঁৱত ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী মানি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক আছে।
কিন্তু ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাথাকে, তেতিয়া এইখন অধৰ্মী সমাজ। বাহিৰৰ পৰা দেখিছে বান্দৰমাৰী গাঁৱৰ কাৰোবাৰ ঘৰত ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্যই নদন বদন হৈ আছে, কিন্তু ভিতৰলৈ গৈ দেখিলে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, শাহু বোৱাৰীৰ মাজত মাতবোল নাই, দেউৰকে নবৈকৰ মাজত মনোমালিন্য, ইজন ককাই ভাইৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই। এতিয়া সেইখন ঘৰ অধৰ্মী ঘৰ। তাকো আমি আমূল পৰিৱৰ্তন আনিব পাৰিম যদি এই নদীখন আমি সঘনে বোৱাব পাৰোঁ। ভাগৱতত কৈছে, কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জড়িত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। আমাৰ যদি ব্ৰহ্মাৰ ভুৱনো হয়, পৰস্পৰৰ মাজত যদি মিলা প্ৰীতি নাথাকে, সেইখন ঠাইত আমাৰ বসবাসৰ যোগ্যতা নাই। এই তথ্য আমাক দিছে। সেইকাৰণে তেওঁ কৈছে যে তুমি গুচি গ'লে মই মৃতপ্ৰায় হ'ম, তোমাকো দেখিবে নপাওঁ, ইহে মূৰ খেত, যাদৱ পাণ্ডৱ বংশ কৰা স্নেহচেত। তুমি যেতিয়া আমাৰ চকুৰ আদৰৰ পৰা আঁতৰি যাবা, তোমালোকৰ আৰু আমাৰ মাজৰ যিটো স্নেহ এইটো কমি যাব। সেইকাৰণে আমি সঘনে দেখা সাক্ষাৎ হৈ থাকিব পাৰিলে ভাল। আনদেৱৰ ধৰ্মত নযাওক মূৰ মতি, তোমাতো কৰোহো মাত্ৰ নিৰন্তৰে ৰতি। তুমি যোৱাৰ আগত মোক আৰু এটা সম্পত্তি দি থৈ যোৱা, যাতে তোমাৰ বাদে মই আনক চিন্তা কৰিব লগা নহয়। যেন যাজি গংগাক নিৰোধ কৰে যদি, সাগৰত পৰয় তথাপি দেৱ নদী। গংগা নদীখনে যেনেকৈ সাগৰৰ অভিমুখে গৈ থাকোঁতে বাটত বহুত জাজিয়ে বাধা দিয়ে, কিন্তু জাজি বাধা পায়ো গংগা যেনেকৈ উভতি নবয়, সমস্ত জাজি অতিক্ৰম কৰি যেনেকৈ সাগৰ মহাসাগৰত পৰেগৈ, সেহি মতে বিঘিনিকো নগনি মূৰ মন, সদায়ে স্মৰোকো মাত্ৰ তোমাৰ চৰণ। ময়ো ল'ৰা ছোৱালীকেইটা বুকত বান্ধি সংসাৰ যাত্ৰাত গতি কৰোঁতে বহুত বিপদ আপদ আহিব পাৰে, বিপদ আপদ আহিলেও যাতে তোমালৈ নাপাহৰোঁ, সেই সম্পত্তি দিয়া। এহিমতে কৰন্ত অনেক স্তুতি নতি, মনে উপজিল আশী সপ্ৰেম ভকতি। এই ধৰণে তেওঁক স্তুতি নতি কৰি কওঁতে সপ্ৰেম ভাৱবিলাক জাগৃত হ'ল। সপ্ৰেম ভাগ মানে কৈ থাকোঁতেই শৰীৰ ৰোমাঞ্চ হৈ গৈছে, মাত গদগদ হৈছে, আনন্দৰ অশ্ৰু বাগৰি আহিছে। এইটো হৈছে সপ্ৰেম ভকতিৰ লক্ষণ। শিহৰি শৰীৰৰ নীৰ বহে অবিশ্ৰান্ত, শৰীৰ ৰোমাঞ্চ হৈছে, চকুৰ পানী ওলাই আহিছে। কৃষ্ণৰ আগত পৰি কুন্তি কান্দিলন্ত, আৰু তেওঁৰ চৰণত পৰি কান্দিবলৈ ধৰিলে। পৰম ভকতি দেখি জগত নিবাস, এহি হওক বুলি হাঁহি কৰিলা আশ্বাস। হ'ব দিয়া, তোমাৰ কথাটোৱে হওক। নাযাইবো দ্বাৰকা বুলি পালতিলা হৰি, দুনাই গৃহে পখিলা কুন্তিক আগ কৰি। কুন্তিৰ যিটো ভক্তি ভাৱ, কৃষ্ণৰ প্ৰতি যিটো ভক্তি প্ৰেম, ভগৱন্ত সন্তুষ্ট হৈ গ'ল। আৰু যাব খোজা কৃষ্ণই কৈছে যে নালাগে, নাযাওঁৱে, নাযাইবো দ্বাৰকা বুলি পালতিলা হৰি, দুনাই গৃহে পখিলা কুন্তিক আগ কৰি। পুনৰ কুন্তিক লগত লৈ আকৌ তাত থাকিব লগা হ'ল। এয়া হৈছে ভক্তি প্ৰেমৰ নিদৰ্শন, যে আমি ভগৱন্তক ভক্তিৰ প্ৰেমেৰেহে বান্ধিব পাৰিম, অহংকাৰে নহয়, অভিমানেৰে নহয়। গতিকে আমি সকলো যাতে ঈশ্বৰ ভক্তিপৰায়ণ হয়, আমাৰ গাঁও ঘৰখনত, আমাৰ সমাজখনত, আমাৰ উঠি অহা প্ৰজন্মক আমি যাতে ঈশ্বৰমুখী কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে এই নামঘৰলৈ যুৱক যুৱতীবিলাকক বন্ধ দিনত হওক, কোনো কৰ্ম আঁচনি লৈ সাপ্তাহিকভাৱে হওক, পষেকীয়াভাৱে হওক, মাহেকীয়াভাৱে হওক, আপোনালোকে ভাগৱত পাঠ চৰ্চা কৰিবৰ কাৰণে কৰ্ম আঁচনি ল'ব লাগিব। আৰু শিক্ষিত, কোনোবা মাষ্টাৰ ডিগ্ৰী, কোনোবা ডক্টৰেট, কোনোবা BA ডিগ্ৰী শিক্ষিত ল'ৰা ছোৱালীবিলাকক আপোনালোকে দায়িত্ব দি দিব লাগিব। অহা দেওবাৰে সন্ধ্যা আমাৰ এই ৰূপজ্যোতি প্ৰাথমিক নামঘৰত যাদৱে প্ৰথম অধ্যায়ৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় পঢ়িব লাগিব, আৰু মাধৱে ভাঙনি কৰিব লাগিব। নেক্সট দেওবাৰে
কল্পনাই পঢ়িব লাগিব আৰু মাধৱীয়ে অৰ্থ ভাঙিব লাগিব। এই ধৰণে আপোনালোকে দায়িত্ব দি দিয়ক। যেতিয়া আপোনালোকে দায়িত্ব দিব তেতিয়া তেওঁলোকে সুৰ শিকিবলৈ যাব জনাজনৰ ওচৰত, অৰ্থ শিকিবলৈ যাব, আৰু আপোনালোক সহযোগ কৰি তেওঁলোকক যদি প্ৰেৰণা যোগাব পাৰে, অনুপ্ৰেৰণা দিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ এইখন সমাজ মানে বৈকুণ্ঠলৈ উত্তৰণ হৈ যাব। সকলো যুৱক যুৱতী আইসকলে আমাৰ যিবিলাক ঈৰ্ষা হিংসা কুৰ্চুট কপটবিলাক আপোনা আপুনি নাইকিয়া হৈ যাব, আৰু ইয়াতেই ভক্তিৰ দ্বাৰা আমাৰ বৈকুণ্ঠৰ যিটো সুখ, স্বৰ্গৰ যিটো ভোগ, সেইটো আমি ইয়াতে লাভ কৰিব পাৰিম। যাৰ কাৰণে মানে কপিলে মাকক কৈছে, স্বৰ্গ নৰ কক দুইকো ঐত দেখা আয়, কতো সুখে কতহু দুখতে প্ৰাণ যায়। ইয়াতে স্বৰ্গ নৰক চব আছে, বৈকুণ্ঠ ইয়াতে আছে। স্বৰ্গ নৰক যিটো পৰম মুকুতি, তিনি একতুল্য যাৰ হৰিত ভকতি। গতিকে আজিৰ দৰে ভক্তি যদি হয়, আপুনি ইয়াতেই বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ আপুনি কৰি ল'ব পাৰিব। আৰু যদি এইটোলৈ নাহে, নৰকৰ দুখ ভুগিব লাগিব। গতিকে আমাৰ শাস্ত্ৰ যদি অনুবৰ্তী হয়, শত্ৰু থাকিব নোৱাৰে বুলি কৈছে। আজি আমাৰ সমাজত যদি আমি চাওঁ, বহুত সমাজত বিদ্যাৱন্ত মানুহ আছে, ধনৱন্ত মানুহ আছে, জ্ঞানী মানুহ আছে, বুদ্ধিমন্ত মানুহ আছে, কিন্তু সমাজে বেয়া পায়। কিয়? প্ৰথম কথা, তেওঁ ব্যৱহাৰেই কৰিব নাজানে। আজি আমাৰ বহুত মানুহে ভাগৱত নুশুনাৰ কাৰণে, ভাগৱতৰ দৰ্শনটো নজনাৰ কাৰণে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে অভিমানী হৈ যায়, আৰু মানুহক মানুহ বুলি নাভাবে, মানুহক যেনেকৈ ব্যৱহাৰ কৰিব লাগে নকৰে। আমাৰ ভাগৱতে ব্যৱহাৰ কৰাৰ নিয়মটো শিকাই দিছে। সমানত মৈত্ৰী উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। আমাৰ আচৰণটো কেনেকুৱা হ'ব লাগে? গাঁওখনত কোনোবা বয়োজ্যেষ্ঠও হ'ব পাৰে, জ্ঞানজ্যেষ্ঠও হ'ব পাৰে। গতিকে জ্ঞানজ্যেষ্ঠই বা বয়োজ্যেষ্ঠজনক আমি সন্মান কৰিব লাগে, আৰু সমজনক বন্ধু ব্যৱহাৰ কৰিব লাগে, আৰু নিজজনক মৰমৰ চকুৰে চাব লাগে। এই ব্যৱহাৰটো যদি জানে, আপোনাক কোনেও বেয়া নাপায়। সেইকাৰণে আমাৰ অকল পুথিগত ডিগ্ৰীয়ে ছোৱালীজনীক মানে মাষ্টাৰ ডিগ্ৰী বা ডক্টৰেট ডিগ্ৰী বা ট্ৰেড মাষ্টৰণী বা নাৰ্ছনী কৰি বিয়া দিলেই নহ'ব। তেওঁক আধ্যাত্মিক আৰু নৈতিক জ্ঞানখিনিও আমাৰ পিতৃ মাতৃ বা সমাজৰ ফালৰ পৰা পাব লাগিব। যাৰ কাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি বিদায়ৰ সময়ত এই নৈতিক শিক্ষা দিছে। কি বুলি? আই সীতা, তুমি মোৰ জনীজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও মই যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজুনিকা তোমাকো লভিলোঁ যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ তুমি। যদিও তুমি যজ্ঞভূমিত পাইছোঁ, তুমি পিতৃ মাতৃৰ এজনী মৰমৰ ছোৱালী। ত্ৰিভুৱনৰ নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন সুযোগ্য স্বামী লগ পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামী হে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে প্ৰথম অলংকাৰ হ'ব স্বামী ভক্তি। তুমি স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা, স্বামীক নুসুধাকৈ কলৈকো নাযাবা, আৰু স্বামীৰ মনত আঘাত পোৱাকৈ কথা নক'বা। অকল স্বামী সেৱাতেই আবদ্ধ নাথাকিবা, একচিত্তে সেৱা কৰি বাহা সৰ্বেক্ষণে কৰিবা শুশ্ৰূষা শহুৰ শাহুৰৰ চৰণে। তুমি স্বামীৰ উপৰি শহুৰ শাহুৰকো শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। অকল তাতেই সীমাবদ্ধ নাৰাখিবা, নকৰিবা অৱহেলা দেউৰ সবক, কৰিবাহা দয়া অতি সমস্ত জনক। তুমি ঘৰখনত থকা দেউৰ ননন্দী জেঠাল বৰ্জনাকে প্ৰমুখ্য কৰি যিমান পৰিয়ালবৰ্গ আছে সকলোকে যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। তেতিয়া কি হ'ব? তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহ পৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আচৰণ, তোমাৰ ব্যৱহাৰ, তোমাৰ মৰম চেনেহত পৰিয়াল সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজক ক'ব, মই বান্দৰবাৰীৰ পৰা এজনী বৰ ধুনীয়া বোৱাৰী বিয়া কৰাই আনিলোঁ। গতিকে এইখন গাঁৱৰ এই ভাগৱত অধ্যয়নৰ দ্বাৰা আধ্যাত্মিক জ্ঞান তত্ত্বত যদি দি পঠিয়াই পেলাই ক'ৰবালৈ ছোৱালীজনী বিয়া দিব পাৰে, তেওঁৰ আচৰণে, তেওঁৰ ব্যৱহাৰে, তেওঁৰ মৰম স্নেহে গাঁওখনৰ গৌৰৱ কঢ়িয়াই আনিব, বংশৰ গৌৰৱ কঢ়িয়াই আনিব, আৰু এইখন গাঁৱৰ পৰা
বহুত ছোৱালী বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব। যদি আমি অকল পুথিগত ডিগ্ৰীকহে প্ৰাধান্য দিওঁ, তেতিয়া যদি আধ্যাত্মিক আৰু নৈতিক শিক্ষা নিদিওঁ, যদি ছোৱালীজনীয়ে মাষ্টাৰ ডিগ্ৰী লৈ ডক্টৰেট ডিগ্ৰী লৈ টেট মাষ্টৰণী বা ডাক্তৰণী হৈ বিয়া হৈ যদি আগৰ LP ME স্কুললৈ পঢ়োৱা শহুৰ শাহুৰক যদি মান্যতা নিদিয়ে, তেতিয়াহ'লে তেওঁৰ সেই পুথিগত ডিগ্ৰীয়ে কেতিয়াও শহুৰ শাহুৰ প্ৰিয় হ'ব নোৱাৰিব। গতিকে পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰিব, যেতিয়ালৈকে আমি আধ্যাত্মিক আৰু নৈতিক শিক্ষা আমি দিব নোৱাৰিম। সেইকাৰণে আমাৰ সমাজৰ আইসকলক আমি এই ভক্তি মাৰ্গলৈ আনিব লাগিব। কাৰণ এজনী ভক্তি মাতৃৰ ওপৰতহে ঘৰখনৰ সমাজখনৰ পৰিৱেশৰ উন্নতি নিৰ্ভৰ কৰিছে। গতিকে সেইকাৰণে বিয়া দিয়া দিনাখনেই আমাৰ আইসকলক 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰি পঠিওৱা হয়। 7টা প্ৰতিজ্ঞাক মানে সপ্তপদী গমন বুলি কোৱা হয়। তাৰে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰা হয়? অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা বুলি কয়। তেতিয়া আইগৰাকীয়ে কৈছিল, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব। সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ, এইবুলি সোঁ ভৰিটো উত্তৰ দিশলৈ আগবঢ়াইছিল। 7টা প্ৰতিজ্ঞাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো আইসকলক অন্নৰ ওপৰত কিয় কৰা হৈছিল? যে বিবাহিত কন্যাগৰাকীয়ে স্বাভাৱিকতে পৰৱৰ্তী সময়ত স্বামীকে প্ৰমুখ্য কৰি শহুৰ শাহুৰ পৰিয়ালবৰ্গ আলহী অতিথি ভকত বৈষ্ণৱক অন্ন আদি ৰন্ধন কৰি খুৱায়। আইসকলে খোৱা অন্নৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান। গতিকে অন্ন শুদ্ধ হ'লেহে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লেহে সতী সন্তান শুদ্ধ হ'ব। ব্ৰহ্মৰ উৎস অন্ন, পুত্ৰৰ উৎস ব্ৰহ্ম, ইটোৰ লগত সিটোৰ নিবিড় সম্পৰ্ক। এতিয়া আইসকলে অন্ন ৰান্ধিবলৈ জানিব লাগিব। কেনেকৈ? আমাৰ গীতা ভাগৱতত কৈছে, সবে কৃষ্ণতপৰ জানিবা নিশ্চয়, অৰ্পণা নভৈলে কিছু ফল নধৰয়। আইসকলে ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি হাতত তুলি লৈ গুৰুদেৱ নামভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল। কৃষ্ণ বুলি শব্দ কৰি এমুঠি চাউল থ'ব লাগিব। ই কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ বুলি নহয়। গৃহস্থী মাত্ৰেই এই আদৰ্শৰে আমাৰ আইসকলে অন্ন ৰন্ধন কৰিব লাগিব বুলি গীতা ভাগৱতত উল্লেখ আছে। গীতা ভাগৱত কোনো জাতি জনগোষ্ঠী বা কোনো সম্প্ৰদায়ক লৈ নহয়, বিশ্বৰ মানৱৰ কাৰণে। গতিকে কৃষ্ণ মন্ত্ৰ বুলি এমুঠি থৈ বাকীখিনি ভক্তি সহকাৰে ধুই পখালি ৰন্ধন কৰি খাবলৈ দিওঁতেও আইসকলে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগে। কিয়? যদি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ ধুনীয়াকৈ বনাই মেলি খাওক বুলি কৈ যদি দি গুচি আহে, তেতিয়া সেই অন্নখিনি প্ৰদূষণযুক্ত হৈ থাকে। তাত অজানিত 5টা পাপে সেই অন্নখিনি প্ৰদূষণ কৰি ৰাখে। কি কি পাপ? সেইটো অজানিতে দেই, অবাঞ্ছিতে, অজানিতে নহয়, অবাঞ্ছিতে। কোনেও বাঞ্ছা নকৰে, কিন্তু পাপটো হৈ যায়। কেনেকৈ? কাণ্ডানী, পেশনী, চুলি, কলসী, মাৰ্জনী। গৃহস্থৰ পঞ্চহিংসা সিজে ৰাতি দিনী। এই 5টা পাপ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে এই 5টা পাপ আমাৰ গৃহস্থী ঘৰবিলাকত সাধন হয়। কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান কৰিলে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনী মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিচি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি মানে জুহালত বা গেছত ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰিলে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী মানে কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, আকৌ গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী মানে ঠাইঘৰ সৰা মোচা কৰোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, মুচি আনোতে হাতত লাগি মানে চকুৰে মনিব নোৱাৰা জীৱাণু মৃত্যুৰ মুখত পৰে, তাতো এটা পাপ লাগে। তাৰো দুখে গৃহবাসী স্বৰ্গকো নাযায়। মনত ৰাখিব, এই 5টা অবাঞ্ছিত পাপৰ কাৰণে সেইখন ঘৰত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা, স্বৰ্গলৈকে যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন ৰন্ধন আৰু খাবলৈ দিব পাৰে, তেতিয়াহ'লে হৰি নাম হুতাসন পাপ
শুকান বন খনেকতে দহি কৰে চন। কৃষ্ণ খাওক বুলি কৈ কৃষ্ণ বুলি এমুঠি থওঁতে থওঁতে মাহেকত এটা কল বা টেকেলি বা পাত্ৰ এটা ভৰি যাব। সেই চাউলখিনি বিক্ৰী কৰি যদি গাঁৱৰ নামঘৰত হওক, নিজৰ নামঘৰত হওক, দুখীয়া ল'ৰা পৰিয়ালক হওক, কোনোবা ৰোগী মানে পঢ়া শুনা কৰা চোকা ল'ৰা ছোৱালী কিতাপ কিনিবৰ কাৰণেই হওক, যদি আপুনি সহায় কৰে, তেতিয়া তাৰ পৰাও আপোনাৰ পুণ্য হ'ব। পৰোপকাৰায় পুণ্যম। অন্নও শুদ্ধ হ'ল, আকৌ আপুনি পুণ্যও অৰ্জন কৰিলে। এই অভিজ্ঞতা, এই জ্ঞানখিনি আমাক গীতা ভাগৱতে দিছে। যদি আমি ধুনীয়াকৈ বনাই নি আলহী অতিথি বা ভকত বৈষ্ণৱ বা স্বামীক খাওক বুলি কৈ পেলাই যদি দি থৈ আহোঁ, তেতিয়া সেই দ্ৰব্যটো মানে কি বুলি কৈছে, সেই অপবিত্ৰ বুলি কৈছে। আমাৰ পদ্মপুৰাণ পাতালখণ্ডত কৈছে, কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতি তাৰ দুষ্টা, অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্টা। যিসকল আয়ে সুন্দৰকৈ বনাই মেলি খাবলৈ দিওঁতে কৃষ্ণ খাওক বুলি নকয়, সেই দ্ৰব্যখিনি কুকুৰৰ বিষ্টা তুল্য অপবিত্ৰ বুলি কৈছে বেদত মানে শাস্ত্ৰত। কুকুৰৰ বিষ্টা বুলি কিয় কোৱা হৈছে? গৰুৰ গোবৰুৱাই খায়, কিন্তু কুকুৰৰ বিষ্টা একোৱেই নাখায়, ইমান অপবিত্ৰ। গতিকে এই কথা জানি আমি যাতে আমাৰ আইসকলে এই কথা জানি ছোৱালীবিলাকক বিশেষকৈ এই শিক্ষাটো দিব লাগে দেই। আমাৰ জৱাহৰলাল নেহৰুৱে এটা মন্তব্য কৰি থৈ গৈছে, ইফ ইউ এডুকেট এ বয় ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি। আপুনি ল'ৰাক শিক্ষা দিলে ব্যক্তিগত শিক্ষা দিয়া হ'ব। এজনী ছোৱালীক যদি নীতি আদৰ্শৰ শিক্ষা দিয়ে, ভৱিষ্যত পৰিয়ালটোৰ কাৰণে উপকাৰ হ'ব। সেইকাৰণে আমাৰ বেদে আইসকলৰ ওপৰত প্ৰাধান্য দিছে। গতিকে আপোনালোকে অনাগত দিনত এই নামঘৰত ইচ্ছুকসকলক, যিসকল আগ্ৰহী মহিলা আছে, আপোনালোকে আমন্ত্ৰণ কৰি শাস্ত্ৰ ভাগৱত পঢ়িবলৈ তেওঁলোককো সুবিধাটো দিব। তেওঁলোকে যেতিয়া জানিব এগৰাকী আইৰ কাৰণে 10গৰাকী আয়ে আকৌ প্ৰেৰণা পাব, আৰু 10গৰাকী আয়ে পঢ়িবৰ কাৰণে অনুৰাগী হৈ যাব। এনেকৈ আমাৰ ভক্তি মাৰ্গটো বাঢ়ি বাঢ়ি গৈ থাকিব। যেতিয়ালৈকে আমি সমাজখনক ভক্তি মাৰ্গলৈ আনিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ ঘৰখন মানে কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। সিদিনা গুৰুজনৰ দিনত এগৰাকী মহিয়সী নাৰীয়ে তেওঁৰ সতীত্ব গুণৰ পৰিচয় দি অলৌকিকক লৌকিক, অবাস্তৱক বাস্তৱ কৰি দেখুৱাই থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। গুৰুজনৰ ওচৰত ৰাধিকা সতীয়ে গৈ কৈছিল কি বুলি, গুৰুদেৱ মোৰ সতীত্ব গুণৰ বৈশিষ্ট্য হৈছে জয়ন্তী বদতি প্ৰভু শুনিও গোসাই, সমভাৱে ভূতদায়া কৰোঁ সদায়। মোৰ প্ৰথম বৈশিষ্ট্য হৈছে সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱান আছে বুলি জানি মই চবকে দয়া মৰম স্নেহ কৰোঁ। স্বামী তপ স্বামী জপ স্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিচিন্তু আন। মই সকলো সময়তে স্বামীৰ কুশল কামনা কৰোঁ। স্বামী বিনে পৰ পুৰুষকক দাসীটো, কামভাৱে নাচাওঁ আৰু কথা নপাতো, ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ ৰতিক, পালেও আনন্দ নাপালেও নাহি দুখ, দৈব্যবশে জীৱা মিলে তাহাতে সন্তোষ, যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰোঁ নিবাৰণ। স্বামীয়ে যদি কেনেবাকৈ ভুল কাম কৰা দেখোঁ, মই তেওঁক মধুৰ বাক্যৰে মই ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টা কৰোঁ। বোলে কেনেকুৱা বেয়া কামলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে যদি কলি থকা ঠাইলৈ যায়, বোলে কলিনো ক'ত থাকে? কলিক পৰীক্ষিত ৰজাই নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে। নিৰ্পতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত্য খেলে জুৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলোঁ মঞ্চ গয়াতৈত। এইকেইটা ঠাইত কলি থাকে। মদ ভাং খোৱা, জুৱা পাশা খেলা,
পৰস্ত্ৰী আসক্ত আৰু হিংসা ধৰ্ম। বোলে মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, মদ খালে সৎবুদ্ধি বিনাশ হয়, অসৎবুদ্ধিৰ ফালে গতি কৰে। গতিকে মোৰ স্বামীয়ে নিচাযুক্ত বস্তু খাই সৎবুদ্ধি বিনষ্ট কৰি অসৎ ফালে যাতে যাব লগা নহয়, তাৰ কাৰণে মই তেওঁক ভাল উপদেশ দি চলাওঁ। আৰু কৈছে স্বামীক নুসুধি ক'তো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন। তেতিয়া গুৰুজনে বোলে বৰ সুন্দৰ হৈছে, প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ মগন, বাহিৰে ভিতৰে কৰোঁ গুময় সিঞ্চন। মোৰ আন এটা বৈশিষ্ট্য হৈছে মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই মই ঘৰখন প্ৰদূষণমুক্ত কৰি ৰাখোঁ। এতিয়া আমাৰ গুৰুগৃহ মচি কচি ধূপ ধূনা জ্বলালে কি হয়, মহাভাৰতৰ মানে ইক্ষ্বাকু বংশৰ ৬১টি ৰজা জয়ধ্বজে দেখুৱাই থৈ গৈছে। জয়ধ্বজ ৬১টি ৰজা সাৰ্বভৌম ৰজা, তেওঁ নিজৰ গুৰুগৃহটো সদায় নিজে মোচা কোচা কৰে। এদিন তেওঁ ৰাতিপুৱা গুৰুগৃহ মচি ওলাই আহোঁতে তেওঁ বিতিসূত্ৰ নামৰ পুৰোহিতজনে আহি দেখিলে, দেখি তেওঁ আশ্চৰ্য প্ৰকাশ কৰিছে, এওঁ দেশৰ ৬১টি ৰজা, এওঁ সাৰ্বভৌম ৰজা, এওঁ বহুত চাকৰ নাকৰ আছে, তৎসত্বেও এওঁ চাকৰৰ দ্বাৰা গুৰুগৃহটো নমচি নিজে কিয় মচিছে? ওচৰ চাপি গৈ ক'লেগৈ, মহাৰাজ তুমি দেশৰ ৬১টি ৰজা? বোলে হয়। সাৰ্বভৌম ৰজা? বোলে হয়। তোমাৰ বহুত চাকৰ নাকৰ আছে? বোলে হয়। তৎসত্বেও তুমি চাকৰ নাকৰ দ্বাৰা গুৰুগৃহ নমচি তুমি নিজে কিয় মচিছা? তেতিয়া জয়ধ্বজে ক'লে, বিতিসূত্ৰ তুমি ঠিকেই কৈছা, কিন্তু মই কিয় মচোঁ শুনা, মোৰ এটা কাহিনী আছে। মই পূৰ্বতে যজ্ঞমাল্য নামৰ এজন বৈশ্য লোক আছিলোঁ। মোৰ নিতৌ কৰ্ম আছিল বেশ্যালয়লৈ যোৱা আৰু পৰদ্ৰব্য হৰণ কৰা। এই বেয়া কামত আত্মনিয়োগ কৰা দেখি আভিজাত্য পৰিয়ালৰ পিতৃ মাতৃ ভাতৃগণে বংশৰ মৰ্যাদা হানি হোৱাৰ ভয়ত মোক মাতি আনি বুজালে আৰু ক'লে যে তুমি এনেকুৱা বেয়া কামত আত্মনিয়োগ কৰিলে আমাৰ বংশৰ মৰ্যাদা হানি হ'ব, তুমি ইয়াৰ পৰা আঁতৰি আহিব লাগে। পিতৃ মাতৃ ভাতৃগণৰ সৎ উপদেশ মই শুনিলোঁ, কিন্তু মই তাত যি সোৱাদ পাইছিলোঁ, আনন্দ পাইছিলোঁ, সেইটো এৰিব নোৱাৰি মই পুনৰ যেতিয়া তাত আকৌ আত্মনিয়োগ কৰিলোঁ, বংশৰ মৰ্যাদা হানি হোৱাৰ ভয়ত পিতৃ মাতৃ ভাতৃগণে মোক মৰিয়াই কিলাই তেজপুত্ৰ কৰি খেদি পঠিয়ালে। মই কান্দি কান্দি গৈ এখন অৰণ্যৰ মাজমজিয়াত প্ৰৱেশ কৰিলোঁ আৰু তাতে কোনো যোগী মুনি ঋষিয়ে ঈশ্বৰক ধ্যান কৰি সিদ্ধি সাধন কৰি পৰিত্যক্ত এটা মন্দিৰ দেখা পালোঁ। আৰু তাতে মই খন্তেক জিৰণি লওঁ বুলি ঠাইকণ মচি কাচি পৰিষ্কাৰ কৰি শুলোঁ, টোপনি গ'ল। কালসৰ্পই দংশন কৰিলে, মোৰ মৃত্যু হ'ল। কিন্তু জীৱনৰ শেষ বেলা পৰিত্যক্ত হ'লেও ঈশ্বৰক আৰাধনা কৰা ঠাইকণ যে মই মচি দিলোঁ, সেইকাৰণে জীৱনৰ প্ৰাৰব্ধ কালত কৰা সকলো পাপ তাৰ পুণ্যৰ ফলত বিনষ্ট কৰি সেই পুণ্যৰ দ্বাৰা মোক এই জন্মত ইক্ষ্বাকু বংশৰ ৬১টি ৰজা কৰি জন্ম দিলে। আৰু মই জাতিস্মৰ শক্তিৰ বলত তুমি কোৱাৰ দৰে মোৰ চাকৰ নাকৰ থকা স্বত্তেও মই নামঘৰটো নিজেই মচোঁ। মই মন্দিৰ কিয় মচোঁ শুনা, মন্দিৰ মচিলে কি হয়? হৰিৰ মন্দিৰ কৰে যিজনে মাৰ্জন, তাৰ যত পুণ্য হয় নাযাই গণন। গুৰুগৃহ বা নামঘৰ মোচা কোচা সৰা পোচা কৰিলে যি পুণ্য হয় তোমাক মই তাৰ হিচাপ দিব নোৱাৰোঁ। জানি বা নাজানি কৰে মন্দিৰ মাৰ্জন, তাহাৰ সাফল্য हुए মনুষ্য জনম। নাজানে নামঘৰ সাৰিলে মুচিলে পুণ্য হয়, তথাপিতো কৰি দিছে। তেতিয়া মানুহ জন্ম ধৰাই সাৰ্থক হ'ল। স্বজ্ঞানত কৰে যিটো মাৰ্জন মন্দিৰ, সৰ্বপাপ খণ্ডি হয় ভৱ ভয় পাৰ। যি জানে নামঘৰ মচিলে সাৰিলে পুণ্য হয়, তাৰ এই ভৱ সংসাৰ, এই মায়াময় সংসাৰ পাতে উদ্ধাৰ হ'ব। কাৰোবাৰ অৱস্থা ভাল পকাৰে বনাইছে, আজি আপোনালোকৰ ৰাইজৰ অৱস্থা ভাল পকাৰে বনাইছে, কাৰোবাৰ ৰাইজৰ অৱস্থা বেয়া খেৰে বনাব। ধনীয়ে কৰন্ত দিব্য হৰিৰ মন্দিৰ, ইষ্টক পাষাণ ৰূপ সুবৰ্ণ পাচিৰ। তৃণকাষ্ঠ দিয়া কৰে দৰিদ্ৰে নিৰ্মাণ, তথাপি মাৰ্জন ফল দুয়োৰে সমান। পকা ঘৰ মুচিলে বেছি পুণ্য, কেঁচা ঘৰ মুচিলে কম পুণ্য, এইটো নহয়। নামঘৰ মুচিলেই পুণ্য হয়। সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছে, মূৰ গৃহে পুষ্পবাতি কৰিবা যতন, শ্ৰদ্ধাভাৱে মূৰ গৃহ কৰিবা লেপন। গৃহক লেপনতে মৃতিকাৰৰ ৰেণু যত,
সেহি কৰ্মে ভক্তি বাঢ়ে থাকে বৈকুণ্ঠত। গতিকে আমি গুৰুগীৰ মচুতে হাতৰ আঙুলি সাজ যিমান পৰি আহিব সিমান দিন আমি মানে বৈকুণ্ঠত বাস কৰিব পাৰিম। যাৰ কাৰণে গুৰুজনৰ ওচৰত মানে ৰাধিকাই এই কথাটো কৈছিল, প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্ম কণ, বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন। গতিকে মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি পৰিপাটি কৰি ভগৱন্তৰ নাম লৈ ঘৰখন প্ৰদূষণ মুক্ত কৰি থাকোঁ। যে বৰ ধুনীয়া হৈছে, যোৱা পানী আনা। তে 3টা গাঁঠি এপল পানী এপল মাটি লৈ আহোঁতে 4 আঙুল কমি আহিলে। তেতিয়া গুৰুজনে ৰাধিকাক মাতি আনি ক'লে, ৰাধিকা তুমি বহুত পুণ্যৰ কথা ক'লা, পিছে তুমি জীৱনত কিবা বেয়া কামো কৰিছা যাৰ কাৰণে 4 আঙুল পানী কমি আহিছে, তুমি সঁচা কথা কোৱা। তেতিয়া ৰাধিকাই সঁচা কথাটো কি বুলি ক'লে, নমস্কাৰ কৰি বোলে শুনিও কবাপ, কৰি আছোঁ মই এক গুৰুত্বৰ পাপ। মই এটা ডাঙৰ ভুল কৰি আছোঁ, ডাঙৰ পাপ কৰিছোঁ। কি? আমাৰ স্বামী এন্তে গৃহে নাহি কয়, বহিনী জমাই আহি গৃহে মিলি লয়। এদিন মোৰ স্বামী ঘৰত নথকা অৱস্থাত ভনী জোৱাই মোৰ ঘৰলৈ আহিলে। আমাৰ আৰ্থিক অৱস্থা দুৰ্বল, আমি ভাত ৰান্ধি পাত কাটি ভাত খাওঁ। ভাত ৰান্ধি আছোঁ পাত কাটি দেউতা নাই, তাকো কাটি বাকো কাচি দিলোঁ পেলাই। মই পাত কেইখিলামান কাটিবৰ কাৰণে ভিতৰৰ পৰা সোনকালে জোৰে আহি ভনী জোৱাইকে কাঁচিখন দলিয়াই পাত কাটিবলৈ দিওঁতে বতাহত মোৰ উৰণিখন খহি গ'ল। কাচি দেওঁতে মূৰ মুখ জমাই দেখিল, এহি গুটি পাপ বাপ আমাৰো সিজিল। গতিকে মই ভনী জোৱাইৰ মুখখন দেখিলোঁ, মোৰ মুখখনো ভনী জোৱাই দেখিলে, এই পাপটো সিজিলে। অৰ্থাৎ গুৰুজনৰ দিনত ভনী জোৱাইকে মানে জাশাহুকৰ মুখ বা জেশাহুকে ভনী জোৱাইকৰ মুখ দেখাটো বহুত মানে কঠিন আছিল, তাত বহুত আছিল, নিয়ম আছিল। কিন্তু আজিকালি আমাৰ বহুত শিথিল হৈছে। গতিকে তথাপিতো উৰণি সংস্কৃতিটো আমাৰ আছে। গতিকে বিবাহৰ দিনাখনেই উৰণিখন আমাক দিয়া হয়। কিয়? আমাৰ সন্মানৰ কাৰণে, সন্মান ৰক্ষাৰ কাৰণে, জ্যেষ্ঠজনক মান্যতা দিবৰ কাৰণে। এই সংস্কৃতিটো আজিও আমাৰ আছে। এতিয়া গুৰুজনে ক'লে, ঠিক আছে তোমাৰ মই সেই দুখটো খণ্ডন কৰিছোঁ, যোৱা পানী আনা। এইবাৰ 4 আঙুল বেছি হৈ আহিলে। 3টা কাঠিৰ এপল পানী আৰু এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল আৰু সেই অঞ্চলৰ বানপানীৰ কবলৰ পৰা মানুহখিনি উদ্ধাৰ হ'ল। আৰু সেই জানটো আজিও বৰদোৱাত শান্তিজান ৰূপে পৰিচিত হৈ ৰ'ল। এয়া গুৰুজনৰ দিনৰ কথা। গতিকে এই কথাবোৰ আমি বিশ্বাসে ল'ব লাগিব। আমাৰ বিশেষকৈ আমাৰ উঠি অহা যুৱক যুৱতীসকলক আমি এই ভাগৱতৰ মাজলৈকে আনিব লাগিব। আজি বহুত যুৱক যুৱতীয়ে এই কথা নজনাৰ কাৰণে ভাগৱতৰ নীতি আদৰ্শ, আমাৰ 8 প্ৰকাৰ সদাচাৰৰ কথা প্ৰধানকৈ উল্লেখ আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ যদি সদাচাৰ আমি বুজি পাওঁ, মানি চলোঁ, আমাৰ ঘৰখনৰ কোনো সদস্য বেমাৰ আজাৰত ভুগিব নালাগে। 100 বছৰ আগতে মৃত্যুক সাৱটি ল'ব নালাগে। শংকৰদেৱৰ মাধৱদেৱৰ দিনত কেইবাজৰো আটা পুৰুষে শংকৰ মাধৱৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল। কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শংকৰ মাধৱৰ পৰা শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা, ৰামৰাম আটা আৰু মথুৰা দাস আটাই, বদলা আটাই 130 বছৰ, ৰামৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বৃদ্ধি কৰিলে। ভগৱানে দিয়া বয়স 100 বছৰ, মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত। আমাৰ মানুহ মাত্ৰেই ভগৱন্তে 100 বছৰ দিছে। তৎসত্ত্বেও আজি আমাৰ সমাজত এই কথাবোৰ, ভাগৱতৰ এই নীতি আদৰ্শবিলাকৰ কথা আমি আজিৰ দৰে পুংখানুপুংখভাৱে আলোচনা কৰি আমাৰ উঠি অহা যুৱক যুৱতী, আই মাতৃ
বাপসকলে আয়ত্ব নকৰাৰ কাৰণে আমাৰ ভগৱানে দিয়া 100 বছৰ ভোগ নকৰাকৈ বহুত আমাৰ মাজৰ পৰা আঁতৰি গৈছে। গতিকে আমি যদি সেই আটাপুৰুষসকলৰ দৰে আমি সকলোকে যদি অৱগত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কোনো ডেকা ল'ৰাই অকালতে জীৱন এৰিব লগা নহয়। আজি বহুত ডেকা ল'ৰাই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে অখাদ্য খাইছে, ড্ৰাগছ, ভাং, মদ আদি নিচাযুক্ত বস্তু খাইছে। নিচাযুক্ত বস্তু খালে শৰীৰৰ অপকাৰ হ'বই, আৰু তালৈ উদগনি কোনে দিওনালে? মনে পাপ কৰে যায় লাগয় জীৱত। গতিকে আমাৰ মনে পাপ কৰে আৰু দেহে ভোগ কৰে কিমান? 84 মানে নৰক। অলপ আগতে আলোচনা কৰিছোঁ যে আমাৰ নিজৰ হাতেৰে নিজৰ শৰীৰটো জুখিলে 3.5 হাত হয়। এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল। এই 72/84 আঙুল দেহতে আমি মনে কৰা পাপৰ ফলটো দেহে ভোগ কৰিব লাগে। অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমীয়া, মুৰবী, পেটৰ বিষ ইত্যাদি বিভিন্ন। তাৰ কাৰণে মনক দায়ী কৰিছে। আমি সেইকাৰণে অৰ্জুনক কৈছে, অৰ্জুন তুমি জীৱশ্ৰেষ্ঠ মানুহ, তোমাক মই জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্ম দিছোঁ। তুমি ইন্দ্ৰিয়বিলাক সংযম কৰিবা, মনক সংযম কৰিবা, তেতিয়া তুমি কেতিয়াও বিপদগ্ৰস্ত হ'ব নালাগে। নহ'লে আহিল কণা, গোল কণা, খাগৰি কাটিল 3 কণা হ'ব। মানৱ জন্ম ধৰাৰ সাৰ্থকতা নহ'ব। অৰ্জুনৰ প্ৰস্তাৱত, কৃষ্ণৰ প্ৰস্তাৱত অৰ্জুনে প্ৰতিবাদ জনাইছিল কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰিবাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ্য কৰিব? মনক সংযম নাই। এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে। কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি অভ্যাস কৰা আপুনি বস্তু। আপোনালোকে এতিয়া ইমান সময় কটখনত বহি আছে, ঘৰত হ'লে এনেকৈ নোৱাৰিব। আজি কিয় পাৰিছে? আমাৰ অনুৰাগে আমাক বহাইছে। পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহটোৱে আমাক 6টা প্ৰমোচন দিব, মনত ৰাখিব। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি। 6 নম্বৰ মুক্তি। গতিকে আমি আজিৰ অৱস্থাটোলৈ অভ্যাস কৰিবই লাগিব। দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ, এভৰি ডে, এভৰি আৱাৰ, ৰাডাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আমি ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম, 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা গাবলৈ, মুখস্থ কৰিবলৈ আমি যত্ন কৰিব লাগিব। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. এই ধৰণে অভ্যাস কৰোঁতে কৰোঁতে যেতিয়া এটা ষ্ট্ৰং হেবিট অজামিলৰ দৰে হৈ যাব। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিল, নাজানে ভগৱানৰ নাম বুলি। কিন্তু মাধৱদেৱে নাৰায়ণ নামৰ নামান্বয়ে আমাক দেখুৱাই থৈ গৈছে। 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম। সেই নাৰায়ণৰ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্ত গায়া, হৰি সন্তোষৰ কাৰণ আন নাজানি। গতিকে 4 বেদৰ 4 অক্ষৰ নাম নাৰায়ণৰ নাম। অজামিলে নাজানে, মাত্ৰ পুত্ৰৰ নাম বুলি আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, পঢ় নাৰায়ণ, কৰ নাৰায়ণ, যাৰ নাৰায়ণ কৰোঁতে কৰোঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামে কৰে চন। নজনাকে পুতেকৰ নাম লৈ থাকোঁতেও মুক্তি পাই গ'ল। এইকাৰণে আমাৰ গুৰুজনৰ দৰ্শন মতে আমি ল'ৰা ছোৱালীৰ নাম দিবৰ কাৰণে জ্যোতিষীৰ ওচৰত যাব নালাগে। ভগৱন্তৰ 1000টা নামৰ পৰা মনে ভবা এটা ভাল নাম যদি দি ল'ৰা ছোৱালীৰ নামত ৰাখিব পাৰে, ল'ৰা ছোৱালীৰ নাম ল'লেও আমি মুক্তি পাব পাৰোঁ। নামৰ ইমান মাহাত্য, এই তথ্যবিলাক আমাক দিছে। গতিকে আমি যুৱ প্ৰজন্ম আইসকলক প্ৰধানকৈ আমাৰ এই ভক্তি মাৰ্গৰ কাৰণে আনিবলৈ আপোনালোকে যত্নপৰ হ'ব। তেওঁলোকক অধ্যয়ন কৰিবলৈ সুবিধা দিব। আৰু তেওঁলোকে যেতিয়া অধ্যয়ন কৰিব, এটা ডেকা বা গাভৰু ছোৱালীয়ে যেতিয়া ঘোষাৰ হৰিপদ সেৱা নকৰে নিমিত্তে, মায়ায়ে বান্ধি ফুৰাৱে, তাওত মায়াক নকৰে ৰহিত, শৰণ নলৱে যাৱে। এই ঘোষা বাকি পঢ়াৰ লগে লগে
নিজে ক'ব, মা মই দেউতা মই শৰণ লওঁ। শৰণ নল'লে মায়াত বন্দী হৈ থাকিব লাগিব, অহা যোৱা কৰি থাকিব লাগিব। তেওঁক মাত্ৰ সুবিধাটো দিব লাগিব, তেওঁক বুজিবলৈ পঢ়িবলৈ আমি সুবিধা দিব লাগিব। তেতিয়াহে আমাৰ সমাজৰ আমূল পৰিৱৰ্তন হ'ব। এতিয়া আপোনালোকে চাই থাকোঁতেই আজি বাপ এজনে মোক প্ৰশ্ন কৰিছিলে তাতে যে আপোনাৰ দৃষ্টিত আমাৰ অসমৰ জিলাৰ ভিতৰত ভক্তি মাৰ্গত আগবাঢ়ি যোৱা জিলা কোনখন? তে মই তেখেতক কৈছিলোঁ বৰ্তমান জিলাখন সৰু যদিও ভক্তি মাৰ্গৰ শব্দটো যদি প্ৰয়োগ কৰে তেতিয়াহ'লে বিশ্বনাথ জিলা আমাৰ ভক্তি মাৰ্গত বহুত আগবাঢ়ি গৈছে। এতিয়া তাত বহুত ডেকা ল'ৰা, বহুত গাভৰু ছোৱালী, বহুত বোৱাৰী ভাগৱত পাঠ ব্যাখ্যা কৰিব কাৰণে আগবাঢ়ি আহিছে, সমাজে সুবিধা দিছে। গতিকে আমিও তেনেকৈ আধ্যাত্মিক দিশেৰে আমি যেতিয়ালৈকে সমাজখনক আগুৱাই নিব নোৱাৰিম, পুথিগত ডিগ্ৰীয়ে আমাক কেতিয়াও প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব নোৱাৰিব। এই কথা আমাক মহাপুৰুষে কৈছে। গতিকে তাৰ ওপৰত ভিত্তি কৰি আমাৰ উঠি অহা প্ৰজন্মক যাতে অখাদ্য খাবৰ কাৰণে যাতে তেওঁলোক যাব পৰা নহয় বা যাব নালাগে, তাৰ কাৰণে আপুনি এনেই মুখেৰে ক'লে নহ'ব। আধ্যাত্মিক আমাৰ শাস্ত্ৰৰ মাজেদি আমি যেতিয়া এই কথাটো বুজাই দিম, যেনে মই অলপ আগতে কৈছোঁ যে মদ, ভাং, ড্ৰাগছ আদি খাব পাৰিব, কিন্তু নিচা লাগিব। নিচা লাগিলে সৎবুদ্ধি বিনষ্ট হ'ব, অসৎ বুদ্ধি কাম আগবাঢ়ি যাব। গতিকে সেইটোৰ পৰা আমি আৰু আয়ুস কৰ্তন হৈ যাব, ৰোগ ব্যাধিয়ে আমাক আক্ৰমণ কৰিব। গতিকে আমি যুৱ প্ৰজন্মক সেই বেয়া খাদ্যৰ পৰা, বেয়া ভাৱৰ পৰা আমি আঁতৰাই অনাৰ ব্যৱস্থাটো ভাগৱতৰ বাদে বিকল্প নাই। সেইকাৰণে আমি প্ৰত্যেকখন ঘৰতে জন্মদিন ল'ৰা ছোৱালী পাতিব। আপোনালোকে জন্মদিন আমাৰ গুৰুজনৰ মতে পাতিব লাগে, পাতিব নালাগে মৃত্যুৰ দিন। কিন্তু আজি আমাৰ ককা দেউতা, আজোৰ ককাহঁতৰ দিনত মানে জন্মদিন পতাৰ নিয়ম নাছিল কাৰণে আমাৰ দেউতা ককাহঁতে দেউতাকহঁতৰ মৰা দিনটোকে মানে স্মৰণীয় দিন হিচাপে পালন কৰে। কিন্তু আমাৰ ভাগৱতৰ মতে জীৱৰ মৃত্যু নাই, জীৱৰ গতিহে আছে, সংস্কাৰহে আছে, মৃত্যুটো দেহৰহে আছে। গতিকে আমি জন্মদিনটোহে পাতিব লাগে, মৃত্যুৰ দিনটো পাতিব নালাগে। কিন্তু আমি নজনাৰ কাৰণে পাতিছোঁ। কিন্তু এতিয়াৰ পৰা যদি আপোনালোকে জন্মদিনটো পাতক, কিন্তু পশ্চিমীয়া সংস্কৃতিৰে নহয়। কেক এটা বনাই তাতে তাৰ নামটো লিখি কটাৰীয়ে কাটি মমডাল ফু মাৰি নুমাই আমাৰ ল'ৰা ছোৱালীক খাবলৈ দিয়াটো অপসংস্কৃতি। আপোনালোকে জানে যে এটা মানুহৰ মৃত্যুৰ পিছত শ্ৰদ্ধাঞ্জলি জনাবলৈ হ'লে চাকি বন্তি ধূপ জ্বলাই পেলাই শ্ৰদ্ধাঞ্জলি জনায়। কিন্তু আমি জীৱন্ত অৱস্থাত ল'ৰাটোৰ জন্মদিন আকৌ কি কৰোঁ? মমডাল ফু মাৰি নুমুৱাই পেলাই জন্মদিন। কিমান ওলোটা হৈ আছে চাওকচোন, কিমান অপসংস্কৃতি। এইবোৰ লাহে লাহে আপোনালোকে এৰিবলৈ যত্ন কৰিব। ভাগৱতৰ যোগেদি, একাধ্যায় পাঠৰ যোগেদি আপোনালোকে জন্মদিন পাতক মৃত্যুৰ পৰ্যন্ত। তেতিয়া আৰু তেওঁৰ ভৱিষ্যত পুত্ৰ কন্যাই দেউতাকৰ বা মাকৰ জন্মদিন বিচাৰি কাকো সুধিব লগা নহয়। গতিকে জন্মদিনে আমাক কি কৰিব? ভকতৰ পদধূলি পেলাব। পদধূলি পোৱাৰ লগে লগে আমাৰ ঘৰখন পবিত্ৰ হ'ল। ভকতৰ আশীৰ্বাদে জীৱটোৰ কল্যাণ হ'ল। কাৰণ ভকতে আশীৰ্বাদ দিলেহে ঈশ্বৰে কৃপা কৰিব। স্বজনৰো আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভগৱন্ত কৃষ্ণই পোনপটীয়াকৈ কাকো আশীৰ্বাদ নিদিয়ে। এতিয়া আগন্তুক মেট্ৰিক পৰীক্ষা আছে, ল'ৰাটোৰ পৰীক্ষা ভাল হ'ব, ল'ৰাটো মানে আয়ুষ্মান হ'ব, এই বুলি ভগৱন্তই ক'বলৈ নাহে। কোনে ক'ব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱান সকলোতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকত বৈষ্ণৱত আছে। গতিকে আজি আইগৰাকীৰ আৰ্থিক অৱস্থা সবল কাৰণে বহুত ভকতক মাতি দুদিনীয়া কাৰ্যসূচীয়ে সম্পাদন কৰিছে। এইটো তেখেতৰ ভাগ্য। কাৰোবাৰ ইমান সামৰ্থ্য নাই 10 জনক মাতক, কিন্তু দিল খুচিকে বছৰত এবাৰ হ'লেও ভকতৰ পদধূলি গৃহস্থী ঘৰখনত পেলাব। কাৰণ চতুৰ্থ স্কন্ধ ভাগৱতত পৃথু প্ৰভুৱে কৈছে, যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটোমত। যিখন ঘৰত ভকতৰ পদধূলি নপৰে, ঈশ্বৰৰ নাম নলয়, সেইখন ঘৰ সাপৰ গাঁতচৰ। তাত ঈৰ্ষা, হিংসা, কুৰ্চুত, কপট, ৰাগ, দেশ এইবিলাক বেছি থাকিব। গতিকে তাৰ পৰা আমি ঘৰখন মুক্ত কৰিবৰ কাৰণে ভকতৰ পদধূলি পেলাব লাগিব। এইটো তথ্য দিছে